ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো, তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ, কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়, কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো, তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ, কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়, কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে
ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল গতিকে কোনোবাই ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅটো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই মই ভাবো ৰূপজ্যোতি কৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব